তো গাইজ মানে আজি বহুতে সুধি আছে মানে কি এপইণ্টমেণ্টৰ কথা, এপইণ্টমেণ্টখন কেনেকুৱা হয় কি কথা মানে। গুড মৰ্ণিং গাইজ, আজি পৰিৱেশটো বহুত ভাল হৈ আছে, পূৰা ৰ'দ দি আছে আৰু লগতে আজি আপোনালোকক কিছুমান কথা জনাবলৈ যাম। আহিয়ে কি মানে কি শুই উঠিয়ে আহিলোঁ, আহি পিনে আপোনালোকক আজি ভিডিঅ' এটা জনাম বুলি ভাবিলোঁ। কিন্তু ৰাস্তাত আপোনালোকৰ এক্সাইজ যোনটো এক্সাইজ আপোনালোকৰ পুলিচ ডিপাৰ্টমেণ্ট থাকে, এক্সাইজে ডিউটি কৰি থকা দেখিছে নহয়। আপোনালোকৰ এক্সাইজৰ ভেকেঞ্চি এবাৰ আহিছে নাই গম নাপাওঁ, কিন্তু আপোনালোকে এক্সাইজত যদি এপ্লাই কৰি এইবোৰ এক্সাইজৰ কনষ্টেবল হয় বা অফিচাৰ আছে লগত, চাই লওক এক্সাইজৰ। এক্সাইজৰ ডিউটি মানে কি অকল মদ পানীবোৰ মানে এনেকুৱা মদ চদবিলাক মানে নিব নোৱাৰাকৈ ধৰাই গাড়ীত যোনে লৈ যায় কিবা হৈ যায়। চ' এইবোৰ এক্সাইজ আমাৰ কনষ্টেবল আৰু হেৰিবিলাকে ডিউটি কৰি আছে, আপোনালোকে চাই লওক। আৰু এতিয়া বৰ্তমান মেইন টপিকলৈ আহোঁ। তো গাইজ মানে আজি বহুতে সুধি আছে মানে কি এপইণ্টমেণ্টৰ কথা, এপইণ্টমেণ্টখন কেনেকুৱা হয় কি কথা মানে সুধি থকা নহয়, ময়ো কমিউনিটিত পষ্ট দিছিলোঁ। এইবোৰ ল'ৰাবিলাকে মানে সেইটোৰ ওপৰত ভিডিঅ' বনাবলৈ মানে পূৰা ভোট কৰিছে। চ' সেইটোৰ ওপৰতে মই আজি ভিডিঅ'টো বনাম বুলি ভাবিলোঁ। মানে আপোনালোকৰ এপইণ্টমেণ্ট কাৰ্ডখন কেনেকুৱা হয় আৰু কেইখন এপইণ্টমেণ্ট কাৰ্ড পোৱা যায় আপোনালোকক মই এইটো জনাম, আৰু লগতে কি কি কৰিব লাগে কি কি নকৰিব লাগে এপইণ্টমেণ্ট পোৱাৰ পিছত এইখিনি ক'ম। মানে প্ৰথম আপোনালোকৰ এপইণ্টমেণ্ট কাৰ্ডখন যেতিয়া মই গৈছিলোঁ এপইণ্টমেণ্ট আনিবৰ কাৰণে আপোনালোকৰ খানাপাৰাত, আপোনালোকে গম পায় CM ছাৰে যেতিয়া আপোনালোকৰ এপইণ্টমেণ্ট বিলাইছিলে তেতিয়া খানাপাৰাতে এপইণ্টমেণ্ট কাৰ্ডবোৰ দিছিলে। তাৰপিছত আমি বোলো এপইণ্টমেণ্ট কাৰ্ড খানাপাৰাত দিব বুলি চব একেলগে মিলি কৰি গাড়ী ভাড়া কৰি পিনে এপইণ্টমেণ্ট কাৰ্ড আনিবৰ কাৰণে খানাপাৰা পালোঁগৈ। কিন্তু তাত গৈ দেখিলোঁ যে খানাপাৰাত 2-3টা মানকহে এপইণ্টমেণ্ট দিছে, বাকী আপোনালোকৰ অনলাইনতে এপইণ্টমেণ্ট দিছে। চ' আপোনালোকক কৈ থ'লোঁ, আপোনালোকে যদি এপইণ্টমেণ্ট দিয়া চেৰিমনিটোত জইন কৰিবলৈ যাবও পাৰে, আৰু লগতে এপইণ্টমেণ্ট আপোনালোকৰ অফলাইন নিদিয়ে, আপোনালোকে অনলাইনে পাব। আপোনালোকৰ যোনটো SLPRB ৱেবছাইট থাকে তাতে পাব। আৰু মোৰ প্ৰথমখন এপইণ্টমেণ্ট আপোনালোকৰ মানে যোনখন SLPRBত আহিছিল, SLPRB ৱেবছাইটত অহা এপইণ্টমেণ্টখন চাই লওক। এইখন SLPRB ৱেবছাইটত অহা মই দেখুৱাই আছোঁ, আপোনালোকে চাই লওক। এইখন আপোনালোকে যিখন এপইণ্টমেণ্ট দেখিছে এইখন মই পাইছিলোঁ আপোনালোকৰ SLPRB ৱেবছাইটৰ পৰা ডাউনলোড কৰি, আৰু লগতে এইখন এপইণ্টমেণ্ট পোৱাৰ লগে লগে মোক পঠিয়াইছিলে আপোনালোকৰ যোনটো আমাৰ ডিষ্ট্ৰিক্টৰ পুলিচ ৰিজাৰ্ভ আছিল, পুলিচ ৰিজাৰ্ভলৈকে পঠিয়াইছিলে। আৰু পুলিচ ৰিজাৰ্ভত এইখন এপইণ্টমেণ্ট লৈ গৈছিলোঁ, আৰু লগতে বহুতখিনি মানে কি আপোনালোকৰ ডকুমেণ্টছ যিমান আছিল সকলোখিনি ডকুমেণ্টছ মই লৈ গৈছিলোঁ। আৰু ডকুমেণ্টছখিনি লৈ যোৱাৰ পিছত মানে কি তাত ভেৰিফিকেশ্যন কৰিছিলে, মানে ফাইনেল হয়নে নহয়, মানে নিজৰ হয়নে নহয়, চব ডকুমেণ্টছবিলাক ভেৰিফিকেশ্যন কৰি লৈ পিনে মোক তাৰ পৰা ক'ত যাব লাগিব মানে আপোনালোকৰ তাৰ পৰা এখন কাগজ দিছিলে, আৰু মই ক'ত জইন কৰিব লাগিব তাৰ ওপৰত কাগজ দিছিলে। চ' মই তেতিয়াই আপোনালোকক যেতিয়া কাগজবিলাক ভেৰিফিকেশ্যন হৈ গ'ল, ভেৰিফিকেশ্যন হোৱাৰ লগে লগে মই টাইমেই নাপালোঁ। লগতে মোৰ ট্ৰেইনিঙৰ সামগ্ৰীখিনি মানে যি বগা ড্ৰেছ কিবা কিবি এনেকুৱা কিনিবলৈ দিছিলে, তাৰ পৰাই বগা ড্ৰেছ কিবা এনেকুৱা মানে বহুতখিনি বস্তু কিনিব দিছিলে, বেডশ্বীট কিবা কিবি মানে ট্ৰেইনিঙত যাবৰ কাৰণে। আৰু চ' মই তেনেকুৱা বেডশ্বীট কিনি মানে সেই দিনাখনেই মই ৰখিবলৈও ধৈৰ্য নাপালোঁ, এনেকুৱা মানে ফাষ্ট কুইক হ'ল। মই সেইদিনাখনে কাপোৰ চাপোৰ কিনি সেইদিনাখনে বেডিং বান্ধি ৰাতিয়ে লগতে গুচি। তাৰপিছত এতিয়া নেক্সট এপইণ্টমেণ্টখনৰ কথা কওঁ। নেক্সট এপইণ্টমেণ্টখন যেতিয়া আমি তাত ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰি আহিলোঁ, ভেৰিফিকেশ্যন কৰি লগত তাৰপাছত পঠিয়াই দিছিল, ক'লোৱে আপোনালোকৰ কথাখিনি। তাৰপিছত আমাক পঠিয়াই দিছিলে আপোনালোকৰ য'ত জইনিং, লগত পঠিয়াই দিছিল জইনিং আপোনালোকৰ এয়া য'ত জইন হৈছিলে। তাত আহি পিনে 2দিনমান ৰখাৰ পিছত আকৌ এখন নতুন মানে কি এপইণ্টমেণ্টৰ নিচিনাই দিছে, যোনটো মানে য'ত জইন কৰিছোঁ জইন কৰা এপইণ্টমেণ্ট এখন দিছিলে। চ' আপোনালোকক মানে কি এপইণ্টমেণ্টখন মানে কি তাত লেখা হৈ আছিল যে কেনেকুৱা চেলাৰী, কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ, আৰু লগতে কিমান ইয়াৰ ট্ৰেইনিং হ'ব, আৰু কিমান মানে কি হ'ব আপোনালোকৰ হেৰিটো কেনেকুৱা আছিলে, গ্ৰেড পেটো কেনেকুৱা আছিলে, আৰু লগতে আপোনালোক কিমান ইয়াৰ ছাৰ্ভিচ কৰিলে মানে চাকৰিটো ফিক্স হয়। আৰু আপোনালোকক এটা কথা জনাই থওঁ, চাকৰিটো আপোনালোকৰ যেতিয়া জইন কৰিব আপোনালোকে 2 বছৰ কমপ্লিট নোহোৱালৈকে আপোনালোকৰ চাকৰিটো ফিক্স নহয়। যোনে ভৰ্তি হৈছে সিহঁতে জানে, সকলোৱে জানে চাকৰিটো আপোনালোকৰ 2 বছৰ হোৱাৰ পিছতহে আপোনালোকৰ ফিক্স মানে চাকৰি হ'ব। আপোনালোকৰ যদি 2 বছৰ কমপ্লিট নহয়, চাকৰিটো যদি কিবা খেলি মেলি কৰে লগতে চাকৰি কাটি দিম বুলি ক'লে কাটি দিব পাৰে, মানে বেছি যদি মানে খেলি মেলি কিবা হেৰিত মানে যিকোনো মানে বেয়া কৰ্মত যদি হেৰি হয়। চ' সেইটো কাৰণে কৈছোঁ, এতিয়া আপোনালোকৰ যোনখন মোক হেৰি পায় এপইণ্টমেণ্টখন মানে যোনখন আমি জইন কৰাৰ পিছত এপইণ্টমেণ্ট দিছে, সেই এপইণ্টমেণ্টখন আপোনালোকে চাই লওক। আৰু নেক্সট এপইণ্টমেণ্টখন মই জইন কৰাৰ পিছত দিছিলোঁ এখন এপইণ্টমেণ্ট লেটাৰ, আপোনালোকে চাই লওক য'ত মই জইন কৰিছিলোঁ। তাৰপিছত মানে কি জইন কৰাৰ পিছত মানে আপোনালোকৰ মোক তেনেকুৱা ডকুমেণ্টছখিনি ল'লে, বেংক ID ল'লে, কিবা কিবি মানে বহুত ল'লে, বেংকৰ ডকুমেণ্টছ, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পান কাৰ্ড। চ' আপোনালোকক এতিয়া কৈছোঁ, আপোনালোকে পান কাৰ্ডখন বনাই ৰাখিব পাৰিলে পান কাৰ্ডখন, আৰু পাৰিলে ষ্টেট বেংকত এটা একাউণ্ট খুলি ল'ব, নহ'লে চাকৰি পোৱা দিনাখন খুলিব, কাৰণ ষ্টেট বেংকৰ একাউণ্টটো মানে কি PSP বনাব পাৰিব। যদি আপোনালোকে চাকৰি পোৱাৰ পিছত খোলে আপোনালোকে PSP বনাব পাৰিব, নহ'বা এতিয়াও যদি আপোনালোকৰ ষ্টেট বেংকৰ একাউণ্ট আছে
PSP আপোনালোকক কনভাৰ্ট কৰি মানে কনভাৰ্ট কৰি ল'ব পাৰিব PSP একাউণ্টলৈ। চ' PSP একাউণ্টত আপোনালোকৰ মানে কি বহুত মানে পেকেজটো ভাল হয়। PSP মানে পুলিচ চেলাৰী পেকেজ একাউণ্ট বুলি কয়। চ' আপোনালোকে সেইটো চেঞ্জ কৰি ল'ব পাৰে। আৰু লগতে আপোনালোকে SBI ATMখন SBI মানে কি পাছবুক বনাই ৰাখিব। বেলেগ পাছবুকৰ ইমান মানে ৰিজেক্ট কৰা হয় প্ৰায়ভাগ। চ' তেনেকৈ এখন কাগজ দিয়াৰ পিছতে আৰু আমাক 2 দিনমানৰ পিছত ট্ৰেইনিং ষ্টাৰ্ট কৰিলে। আৰু আপোনালোকক যদি ট্ৰেইনিঙৰ ভিডিঅ' মানে ট্ৰেইনিং কেনেকুৱা ধৰণৰ হয় কি হয় যদি ভিডিঅ'টো লাগে মোক কমেণ্টত জনাব। চ' আজি ভিডিঅ'টো ইমানখিনি। আৰু মোৰ মানে কি নতুন চেনেল এটা খুলিছোঁ হিন্দীত ব্লগছ বনাবলৈ চেষ্টা কৰিছোঁ। মানে কি এনেকুৱা নহয় যে মই মানে এনেই চেষ্টা কৰি থাকোঁ কিবা কিবি মানে ছ'চিয়েল মিডিয়াত। ত' আপোনালোকে চাব পাৰে চেনেলটো পুলিচৰ বিষয়ে যিকোনো ধৰণৰ মানে ভিডিঅ' আহে বা হেৰি আহে মানে ডিউটি ক্ষেত্ৰৰ ভিডিঅ' আহে। তেনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' নাহে। আপোনালোকৰ তলত লিংক থাকিব আৰু লগতে মোৰ ইনষ্টাগ্ৰাম ID লিংকটো থাকিব। যদি আপোনালোকে কিবা সুধিবলগীয়া থাকে ইনষ্টাগ্ৰাম IDত গৈ মোক মেছেজ কৰিব পাৰে। আৰু লগতে মোৰ ছেকেণ্ড চেনেলটো চাব পাৰে যিটো হিন্দীত ব্লগছ বনাই আছোঁ। ট্ৰাই কৰিছোঁ একো মানে কি হেৰি নহয় প্ৰফেচনেলটো নহয়, এনেই ট্ৰাই কৰি থাকোঁ। মানে কি এনেই থকা টাইমখন ট্ৰাই কৰি থাকি ভাল লাগে, কিবা হাৰ নেমানো মানে। চ' সেইকাৰণে মই এনেই কিবা কিবি ট্ৰাই কৰি থাকোঁ। চ' ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ। কেনেকুৱা লাগিল জনাব কমেণ্টত। আৰু মোৰ নিচিনা জেনুইন কণ্টেণ্ট পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।